ডাঙৰটা দিলা আৰু বিছনাত থাকিয়ে গ'ল আজি তলা চাবি ক'ত বিছনা ৰাখিব দিয়া একো নহয় বিছনা আহি পাৰিব লাগিব কাৰণ ই হৈ আছে না বিছনাত পাৰিব নহ'লে আমি আজি যাওঁ প্ৰথম নিনি ঘৰলে জন্ম হোৱাৰ আগতে নিনি ঘৰত আছিলোঁ জন্ম হোৱাৰ পিছত আজি যাওঁ ইয়াৰ মাছখিনি কাপোৰ এখন নি সেইখনে পাব কি বেটা ব'লা ফুবু যাম বাহিৰত একদম মাছ বুল নাই বাহিৰত ফুৰিব লাগে সিহঁতক ফুৰিব লাগে হৈছে ন বল খাব লাগে নি ঘৰত গৈ খাব দিম দে নি ঘৰত গৈ খাব দিম দে জান আৰু ইমান বেছি ৰ'দ দিছে নহয় সেইকাৰণে মানে ছাতিখন লৈ লৈছে হাজবেণ্ডে এখন ছাতি যে ইমান ডাঙৰ একদম আমাৰ চাৰিটাৰ কাৰণে পাৰফেক্ট হৈছে গম পাইছেনে আৰু এতিয়া ছাতি লৈ আমি দুটা ওলাই গৈ আছোঁ লগতে মামা ফুটা দিদিও আহিছে আৰু লগতে বাবুও গৈছে আমাৰ ভিডিঅ'গ্ৰাফাৰ আৰু সি নহ'লে যে আমাৰ দিগদাৰে হ'ল কাৰণ সি বেগ চেগ চব ধৰি নিছে আমাৰ এতিয়া মানে আমি ক'ৰবাত যাব হ'লে আমাক 3টা মানুহ প্ৰয়োজন হ'ব 2টা বাচ্চা ধৰিবলৈ 2টা মানুহ লগতে বেগ ধৰিবলৈ 1টা মানুহ আৰু এতিয়া আমাৰ তাকৰ আহি পাই গ'লোঁ আকৌ বেগ নমাবলৈও মানুহ দৰকাৰ হৈছে দেখিছেনে বা যি কি নহওক বতাহ আৰু ধূলি বহুত খালে বেটাকেইটা দেই চিন্তাই হৈছে ইমানেই ধূলি নহয় ওলাই ৰাস্তাটো এই ফ'ৰলাইনৰ কামবোৰ যে কৰি আছে সেইকাৰণে বহুত বেছি ধূলি হৈছে গম পায়নে ধূলিবোৰ যে কেতিয়া শেষ হ'ব এনেকুৱা লাগিছে মানে এতিয়া যে মোক ক'ৰবাত ওলাই আহিবলৈ চিন্তাই লাগিছে সিহঁতি বেছি সৰু হৈ আছে যে মানে কি কৰিম কি নকৰিম এনেকুৱা লাগে সেইটো কাৰণে আজি বোলো মাহঁতৰ ঘৰলৈ আহি চাওঁচোন কেনেকুৱা লাগে মই পাৰোঁনে নোৱাৰোঁ এতিয়া বাৰু ভবা নাই ক'ৰবাত যাম বুলি অকণমান ডাঙৰ হ'লেহে যাব লাগিব আমাৰ জেঠাইকো দেখাবলৈ আছে মানে হাজবেণ্ডৰ জেঠাইক তেওঁ গাটো ভাল নাই যিহেতু আহিব নোৱাৰে ভাবিছোঁ যাম বুলি কিন্তু অকণমান ডাঙৰ হওক তেতিয়া যাবলৈ সুবিধা হ'ব আৰু মই আহিম বুলি আজি মামাহঁতে কেক চেক বনাইছে বহুত দিনৰ মূৰত আহিছোঁ যে তাকে কেকটো প্ৰথমে খাই চাইছোঁ মই খাবলৈ কাৰণে টেষ্টি হৈছে একদম গৰম গৰম কেক খাব দিছে আৰু বেয়া খাতি বাতি আৰু নাতি লৈ আহিছোঁ যে আজি চাহ তাহ খালোঁ তাৰপিছত বেটাহঁতৰ লগতে থাকিলোঁ অকণমান টাইম এতিয়ানো কি মোৰ কাম বেটাহঁতকে চাই থকাইতো মোৰ মেইন কাম হৈছে আৰু এতিয়া মাহীহঁতে বেটাহঁতক লৈ আছে আৰু মই বোলো ভাতকেইটা খাই লওঁ হাজবেণ্ডে মই নানীয়ে বনাইছিলে কলপচলা আৰু এইফালে চিকেন সেয়া দি ভাত খালোঁ কলপচলা বহুত দিনৰ পিছত খাইছোঁ দেই খাই ভাল লাগিলে আৰু ভাত খাই ৰখা নাই গুচি আহিলোঁ কিয়নো ঘৰত থাকি বেছি ফ্ৰী লাগে মানে তাহাঁতি য'ত থাকে বেছিভাগ টাইম তাতে বেছি ফ্ৰী লাগে আমাৰ ঘৰত থাকিলে বাৰু অকণমান টাইম তথাপিতো কুকুৰকেইটা আছে যে সেইকাৰণে চেৱা কৰি থাকে গুচি আহিলোঁ আৰু চব বিচনা পাৰিয়ে যোৱা নাছিলোঁ ইয়াত বিচনা পাৰিবলৈ আছে এতিয়া দুইটাকে বোলো আহি খুৱাই লওঁ তাৰপিছত অকণমান যেতিয়া হ'ব তাৰপিছত কামকেইটা পটাপট কৰি ল'ম এতিয়া এটা বেটাক বাপেকে লৈ আছে আৰু এটাক মই ইয়াক খুৱাবলৈ চেষ্টা কৰি আছোঁ খুৱাই বৈ শুই গ'লে আৰু অকণমান আজৰি পাম তেতিয়া ৰুম চুম ভালকৈ চিজিল কৰি ল'ম আৰু এয়া বিচনা পাৰি হৈ গ'ল আকৌ এতিয়া বিচনা বাপেকেই পাৰিলে মই দুটাকে ল'লোঁ ভালকেনে এই দুটা হ'লে এতিয়া মই কাপোৰ ভৰাই আছোঁ এটা ঝুলনাত হৈছে এটা বিচনাত হৈছে কাপোৰখিনি ভালকৈ জাপিবলৈও টাইম পালোঁ আজি তাহাঁতি ধুনীয়াকৈ শুই দিলে যে ওলাই গ'ল ভাগৰ তাহাঁতৰ লাগিলে চাগে সেইকাৰণে ধুনীয়াকৈ শুই দিলে আৰু এয়া কাপোৰ জাপি আছোঁ মই আৰু তাহাঁতৰ কাপোৰ যে ইমানখিনি জাপিব লাগে নহয় আৰু ইমান পোৱালি কাপোৰ বেছি টাইম সিহঁতৰ কাপোৰ জাপোতেই যায় আৰু তাহাঁতি যিহেতু শুই আছে সেইকাৰণে আমি যিহেতু ৰেডি হৈ আছোঁ ওলাই গৈছিলোঁ সেইকাৰণে দুটা ৰিলো বনালোঁ এটা ভিডিঅ' বাৰু পষ্ট কৰিছোঁ আপোনালোকে চাগে দেখিছেই আৰু এটা ভিডিঅ' পষ্ট কৰিম বাৰু কৰিবলৈ টাইমেই পোৱা নাই মই আৰু এইফালে কাপোৰ জাপি হৈছেগৈ আগতে যদি কামবোৰ পেলাই থৈছিলোঁ পিছত কৰিম বুলি এতিয়া সেইটো কিন্তু নাইকিয়া হ'ল এতিয়া এনেকুৱা লাগে যোনকণ টাইমত তাহাঁতি শুইছে সেইকণ টাইমতে মই চব কাম যে কৰি আজৰি হৈ লওঁ এনেকুৱা নিচিনা লাগে কাৰণ তাহাঁতি শুই উঠাৰ লগে লগে মই বেলেগ কাম কৰিব নোৱাৰোঁ তাৰ চব কাম তাতেই পেলাওঁ আৰু তাহাঁতৰ ওচৰলৈ যাওঁ আৰু সেইটোৱে কৰিব লাগিব ন তাহাঁতক কান্দিব দিব নোৱাৰোঁ কামটো পিছতো হৈ যাব তাহাঁতিতো আমনি কৰিলে তাহাঁতিতো বুজি নাপায় ন ৰখি থাকিব লাগে বুলি কান্দিবই আৰু তাহাঁতৰ কাম এতিয়া শোৱা কন্দা খোৱা সেইকেইটাইতো কাম হৈ আছে আৰু এইখিনি টাইমত বহুত ভাল লাগিছে বহুত বেছি এনজয় কৰি আছোঁ মই মাদাৰহুডটো নতুন মা বনিছোঁ ন সেইখিনি নতুন এক্সপিৰিয়েঞ্চ তাহাঁতি মানে যিয়ে কৰে সেইটোৱে ভাল লাগে একো কথাতে আমনি নালাগে বা বেয়া নালাগে যিমান দুখ কষ্ট হ'লেও মনটো কিবা এটা ভাল লাগি থাকে এই চাওক মই কাম কৰি থাকোঁতে উঠিলেই ন এটা বেটা বাৰু দিয়ক আজিলৈ আহিছোঁ বাই